নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল মচমচীয়া খাস্তা নিমকি। আৰু নিমকিটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই নিমকিকেইটা বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে আৰু কিমান ধুনীয়াকৈ লেয়াৰ এৰিছে দেখাই পাইছে। একদম ধুনীয়া মচমচীয়া নিমকিকেইটা। আৰু নিমকিকেইটা মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু আৰম্ভণিতে এটা লাইকো দিব। নিমকি বনাবৰ কাৰণে এইফালে মই এটা বাটি লৈছোঁ আৰু বাটিত দি আছোঁ এইটো ইয়াতে 200 গ্ৰাম আটা দি বনাম আজি নিমকিখিনি। আৰু ইয়াতে দি দিলোঁ 1 চামুচমান ক'লা জিৰা, দি দিলোঁ 1 চামুচ সোৱাদ অনুসৰি নিমখ আৰু ক'লা জিৰা আৰু নিমখখিনি একেলগত এনেদৰে মিক্স কৰি দিলোঁ। এতিয়া দি আছোঁ 2 চামুচমান ৰিফাইন তেল। ভালদৰে তেল আৰু আটা একেলগত মিক্স কৰি দিম। আটা আৰু তেল ভালদৰে এনেদৰে হাতেৰে হেৰি কৰি মিক্স কৰি দিলোঁ। আৰু ইয়াতে দি আছোঁ নৰ্মেল পানী, অলপকৈ পানী দি ডোটো বনাই ল'ম। ডোটো এনেকুৱা টাইপৰকৈ বনাই লৈছোঁ, এয়া দেখা পাইছে। আৰু ইয়াতে দি আছোঁ আৰু অলপখিনি ৰিফাইন তেলখিনি ভালদৰে লগাই দি আছোঁ। এতিয়া ডোটো এনেদৰে এটা কাপোৰ তিয়াই লৈছোঁ আৰু 15 মিনিটৰ কাৰণে এনেদৰে ঢাকি দিলোঁ। এইফালে লৈছোঁ 2 চামুচ ময়দা লৈছোঁ আৰু ময়দাত দি আছোঁ ৰিফাইন তেল। এতিয়া ভালদৰে লৰাই মিশ্ৰণটো বনাই লৈ আছোঁ। এয়া মিশ্ৰণটো বনোৱা হৈ গ'ল, এয়া দেখা পাইছে। আহিলোঁ 15 মিনিট পিছত। দেখা পাইছে ডোখিনি আগতকৈ বহুতখিনি চফ্ট হৈছে। ডোটো লৈ ল'লোঁ আৰু এই ডোটোকে দুটা ভাগত ভাগ কৰি দিম। এটা টুকুৰা ইয়াতে থৈ দিলোঁ আৰু এটা টুকুৰা লৈছোঁ আৰু এতিয়া ডাঙৰকৈ ৰুটি বেলি ল'ম। আৰু এইফালে বেলনাটো ল'লোঁ, অলপ পাতলকৈ ৰুটিটো বেলি ল'ম। দেখা পাইছে ৰুটিটো এনেকুৱা টাইপৰকৈ বেলি লৈছোঁ। ঠিক একেধৰণে আৰু এটা ডো আছে, সেইটো ৰুটিও এনেদৰে বেলি ল'ম। এয়া দুয়োটা ৰুটি বেলি ল'লোঁ আৰু ইয়াতে দি আছোঁ এই মিশ্ৰণটো। তেল আৰু ময়দাৰ মিশ্ৰণটো ভালদৰে দি আছোঁ। অলপ হাতেৰে অলপ গহি লগাই দি আছোঁ ধুনীয়াকৈ। আৰু ওপৰত দি আছোঁ আৰু অলপ ময়দা এনেদৰে দি আছোঁ। এতিয়া আৰু এটা ৰুটি তাতে বহাই দিলোঁ। এইটোতো এই আগৰ দৰে এয়া মিশ্ৰণ লগাই দি আছোঁ। তেল আৰু ময়দাৰ মিশ্ৰণটো লগাই ভালদৰে হাতেৰে গহি লগাই দি আছোঁ। এইটো ওপৰত এনেদৰে ময়দা ছিটাই দি আছোঁ। এইটো ওপৰতো ভালদৰে ময়দা দি দিলোঁ আৰু এনেদৰে ভাজ দি আছোঁ। দেখা পাইছে ইয়াতে মিশ্ৰণটো এনেদৰে দি আছোঁ, লগাই দিলোঁ। আকৌ ওপৰত অলপ ময়দা দি আছে। এইটো কেনেদৰে ভাজ দি দিলোঁ দেখা পাইছে। যিখিনি মিশ্ৰণ আছে সেইখিনি দি আছে। এইটো ওপৰত আৰু অলপ ময়দা ছিটাই দি দিলোঁ, দি এনেদৰে এইটো ভাজ দি আছোঁ দেখা পাইছে। আৰু এইটো এনেদৰে দি দিলোঁ। ইয়াতে আৰু অলপ ময়দা ছিটাই এতিয়া ধুনীয়াকৈ পাতলকৈ এটা ৰুটি বেলি ল'ম।
প্ৰথমতে এনেকৈ দীঘলকৈ বেলি আছোঁ প্ৰথমতে এনেদৰে দীঘলকৈ বেলি ল'লোঁ আৰু এতিয়া অলপ এনেদৰে পথালি কৰি ল'লোঁ লৈ এতিয়া এনেদৰে বেলি দি আছোঁ এনেদৰে কাটি ল'ম এনেদৰে এটা জোখমতে এনেদৰে কাটি লৈ আছোঁ এইফালে এনেদৰে কাটি দিছোঁ চাক লেয়াৰটো দেখা যায় এয়া দেখা পাইছে লেয়াৰটো এইফালে চাওক এয়া লেয়াৰটো দেখা যায় এই গুটিকেইটা নিমকি এনেদৰে কাটি ল'লোঁ দেখা পাইছে প্লেটটোত উঠাই লৈ আছোঁ ইফালে গেছত কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ ৰিফাইন তেল এইফালে তেলখিনি গৰম হৈ গ'ল আৰু ইয়াতে এটা এটাকৈ নিমকি দি আছোঁ এতিয়া নিমকি কেইটামান দি দিলোঁ এয়া দেখা পাইছে ফুলি ওপৰ ফালে উঠি আছে দেখা পাইছে এতিয়া নিমকি কেইটা ওলোটাই দিম এনেদৰে ধুনীয়াকৈ লেয়াৰ এৰি আছে নিমকি কেইটা একদম সহজতে হৈ যায় আৰু ধুনীয়াকৈ ফুলি ওপৰ ফালে উঠি যায় এয়া দেখা পাইছে এয়া নিমকিখিনি ভজা হৈ গ'ল আৰু কিমান ধুনীয়া লেয়াৰ দেখা পাইছে আৰু নিমকিখিনি এতিয়া উঠাই লৈ আছোঁ আৰু ধুনীয়া গোল্ডেন কালাৰতে হৈছে নিমকিখিনি বাতিটোত নমাই দিলোঁ ঠিক একেধৰণে বাকী নিমকি কেইটাও ভাজি ল'ম আৰু গেছৰ জুইটো একেবাৰে কম জুইত ৰাখিছোঁ বাকী নিমকি কেইটা এনেদৰে ভাজি লৈ আছোঁ গুটিকেইটা নিমকি ভজা হৈ গ'ল এয়া দেখা পাইছে নিমকি লেয়াৰকেইটা কিমান ধুনীয়া হৈছে নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম থেংক ইউ